নমস্কাৰ মোৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅৰ সৈতে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅটো মই আলোচনা কৰিম সাধাৰণ জ্ঞানৰ প্ৰায় 50টাতকৈ অধিক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে প্ৰথম প্ৰশ্ন দা সেকেন্ড মুসলিম প্ৰেসিডেন্ট অফ ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ ওয়াজ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মুসলিম সভাপতিজনৰ নাম কি শুদ্ধ উত্তৰ হৈছে অপচন সি বদৰুদ্দিন তায়েবজি নেক্সট কোৱেশ্চন Which one of the following was the first English ship that came to India? নিম্নলিখিত তলৰ কোনখন জাহাজ ভাৰতলৈ পোনপ্ৰথমে আহিছিল যিখন জাহাজ ইংৰাজৰ হয় শুদ্ধ উত্তৰ হৈছে অপচন সি ৰেড ড্ৰাগন নেক্সট কোৱেশ্চন When Mahatma Gandhi was arrested, who among the following took over the leadership of Salt Satyagraha? Salt Satyagrahৰ সময়ত যেতিয়া মহাত্মা গান্ধীক এৰেষ্ট কৰিছিল তেতিয়া সেই আন্দোলনৰ লিডাৰশিপ কোনে লৈছিল শুদ্ধ উত্তৰ হৈছে অপচন সি আব্বাস তায়েবজি নেক্সট কোৱেশ্চন ইন দা ইন্টাৰিম গভৰ্ণমেণ্ট ফৰ্ম ইন 1946 দা ভাইস প্ৰেসিডেন্ট অফ এক্সিকিউটিভ কাউন্সিল ওয়াজ যেতিয়া 1946 চনত ইন্টাৰিম গভৰ্ণমেণ্ট ফৰ্ম হৈছিল তেতিয়া কাৰ্যকৰী সমিতিৰ উপসভাপতি কোন আছিল শুদ্ধ উত্তৰ অপচন এ জৱাহৰলাল নেহেৰু নেক্সট কোৱেশ্চন when congress leader condemned the Montego Chelmsford report many moderate left the party to form the যেতিয়া মহাত্মা গান্ধী ক্ষমা কৰিব যেতিয়া মন্টেগু চেমস্ফোৰ্ড ৰিপৰ্টৰ বিৰোধিতা কৰিছিল কংগ্ৰেছৰ লিডাৰসকলে তেতিয়া কিছুমান মডাৰেটে কোনটো দলৰ পৰা ওলাই গৈছিল শুদ্ধ উত্তৰ হৈছে অপচন ডি ইণ্ডিয়ান লিবাৰেল ফেডাৰেশন নেক্সট কোৱেশ্চন which one of the following was directly related to the Pune Pact of 1932 নিম্নলিখিত দলৰ কোনটো শ্ৰেণী পুনা পেক 1932 চনত হোৱা পুনা পেকৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল শুদ্ধ উত্তৰ অপচন ডি ইণ্ডিয়ান ডিপ্ৰেছ ক্লাছেছ নেক্সট কোৱেশ্চন who is the generally acknowledged as the pioneer of local self government in modern India আধুনিক ভাৰতৰ লোকেল সেলফ গভৰ্ণমেণ্টৰ পিতৃ নাইবা প্ৰখ্যাত ব্যক্তি হিচাপে কাক জনা যায় শুদ্ধ উত্তৰ অপচন ডি লৰ্ড কাৰ্জন The Modi script was employed in the document of the Modi script নিম্নলিখিত তলৰ কোনটো শ্ৰেণীৰ লগত জড়িত শুদ্ধ উত্তৰ অপচন ডি মাৰাঠাছ Which city hosts the 2022 Commonwealth Game 2022 চনত অনুষ্ঠিত হোৱা কমনৱেলথ গেম কোনখন চহৰে অনুষ্ঠিত কৰিছিল শুদ্ধ উত্তৰ অপচন সি বিৰ্মিংগাম As of October 2023 who is the Central Vigilance Commissioner of India 2023 চনৰ অক্টোবৰ অনুসৰি সেন্ট্ৰেল ভিজিলেন্স কমিশনৰ অধ্যক্ষ কোন আছিল বা সেন্ট্ৰেল ভিজিলেন্স কমিশনাৰ কোন আছিল শুদ্ধ উত্তৰ অপচন বি প্ৰবীণ কুমাৰ শ্ৰীবাস্তৱ The census of 1881 which was undertaken on 17 February 1881 1881 চনত নিৰ্মাণ হোৱা সেন্সাসৰ কাৰ আণ্ডাৰত নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰ অপচন ডি WC প্লোডেন Who among the following nationalist leader gave the slogan Dilli Cholo slogan নিম্নলিখিত তলৰ কোন গৰাকী ব্যক্তিয়ে প্ৰদান কৰিছিল শুদ্ধ উত্তৰ অপচন এ সুভাষ চন্দ্ৰ বসুৱে দিল্লী চলো স্লোগান দিছিল Who was the advocate at the famous INA trials ভাৰতীয় জাতীয় কংগ্ৰেছৰ অনুশীলনৰ সময়ত অধিবক্তা কোন আছিল উত্তৰ অপচন এ ভোলাভাই দেশাই নেক্সট কোৱেশ্চন ৰিভাৰ ইণ্ডাছ অৰিজিনেট ফ্ৰম সিন্ধু নদী বা ইণ্ডাছ নদী ক'ত উৎপত্তি হৈছে শুদ্ধ উত্তৰ অপচন ডি কৈলাশ ৰেঞ্জ
Which of the following peninsular river is western following? নিম্নলিখিত তলৰ কোনখন বদ্বীপীয় নদী পশ্চিমলৈ বৈ যায়? শুদ্ধ উত্তৰ অপশ্যন সি তাপ্তি নদী। In India, the Green Revolution was mainly by সেউজ বিপ্লৱৰ মুখ্য ব্যক্তি হিচাপে কাক জনা যায়? শুদ্ধ উত্তৰ অপশ্যন বি এম.এছ. স্বামীনাথন। Next question, who established India's first girls school? ভাৰতত কোনে পোনপ্ৰথমে ছোৱালী স্কুল বা ছোৱালী বিদ্যালয় স্থাপন কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি সাবিত্ৰীবাই ফুলে। In which Indian state is the International Lusophone Festival host? নিম্নলিখিত তলৰ কোনখন ৰাজ্যই ইণ্টাৰনেশ্যনেল লুচোফোন ফেষ্টিভেল উদযাপন কৰে? শুদ্ধ উত্তৰ অপশ্যন বি গোৱা। Which of the following is the time period of the 10 5-year plan? নিম্নলিখিত তলৰ কোনটো টাইম সময়ত 10 সংখ্যক 5-year plan হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন সি 2002 পৰা 2007 চনৰ ভিতৰত। A handball team consists of dash player. handball দল এটাত কিমানটা খেলুৱৈ খেলে? শুদ্ধ উত্তৰ অপশ্যন এ 7টা। In which year was the Shillong Club established? Shillong Club কোন চনত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1878 চনত। ক্ষমা কৰিব 1878 চনত। Next question, in which year was the Assam Football Association established? অসম ফুটবল সমিতি কোন চনত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1946 চনত। Where was the first Ranji Trophy match held in Assam? নিম্নলিখিত তলৰ কোনখন ঠাইত অসমৰ পোনপ্ৰথমে ৰঞ্জী খেল হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ যোৰহাট। Which place is famous for বুলবুলি যুঁজ? নিম্নলিখিত তলৰ কোনখন ঠাই বুলবুলি চৰাইৰ যুঁজৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন চি হাজো। Which place is famous for buffalo fight? নিম্নলিখিত তলৰ কোনখন ঠাইত মহৰ যুঁজৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন ডি আগতগুৰি। At which of the following place in Uttarakhand Mahatma Gandhi stayed for many days during India's freedom struggle? নিম্নলিখিত তলৰ কোনখন ঠাইত মহাত্মা গান্ধীয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত ৰৈছিল বা থাকিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কৌশনী। গায়ত্ৰী মন্ত্ৰ has been mentioned in which of the Vedas? গায়ত্ৰী মন্ত্ৰ তলৰ কোনখন বেদত পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন এ ঋগ্বেদ। When did the first stock market scam happen in India? ভাৰতত পোনপ্ৰথমে বা কোন চনত ষ্টক মাৰ্কেটৰ স্কেম আৰম্ভ হৈছিলে বা ষ্টক মাৰ্কেট স্কেম হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন চি 1992 চনত। Delhi was called National Capital Territory by which amendment act? দিল্লী কোন চনত বা কোনটো এমেণ্ডমেণ্টত নেশ্যনেল কেপিটেল অফ টেৰিটৰী হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 69 এমেণ্ডমেণ্টত। Who was the captain of the Indian national football team in the 1948 London Olympic? নিম্নলিখিত তলৰ কোনজন ব্যক্তি 1948 চনত অনুষ্ঠিত হোৱা লণ্ডন অলিম্পিকৰ ভাৰতীয় ফুটবলৰ অধিনায়ক আছিলে? শুদ্ধ উত্তৰ অপশ্যন সি ডক্টৰ টি আও। নেক্সট কুৱেশ্যন, হুজ বাৰ্থডে ইজ চেলিব্ৰেট এজ অভিৰুচি স্পৰ্টছ ডে ইন আছাম? অসমত কোনগৰাকী খেলুৱৈৰ জন্মদিনত অভিৰুচি খেল দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি ভোগেশ্বৰ বৰুৱা। হু ৱাজ দ্য ফাৰ্ষ্ট অলিম্পিয়ান অফ আছাম? অসমৰ প্ৰথমগৰাকী অলিম্পিয়ান বুলি কাক জনা যায়? শুদ্ধ উত্তৰ অপশ্যন এ অভিজিত ভট্টাচাৰ্যী। নেক্সট কুৱেশ্যন, হু বিকাম দ্য স্কিপাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেল ভলীবল টিম?
নিম্নলিখিত দলৰ কোনগৰাকী খেলুৱে ভাৰতীয় ভলীবল দলৰ স্কিপাৰ আছিলে শুদ্ধ উত্তৰ অপশ্যন এ অভিজিত ভট্টাচাৰ্য নেক্সট কুৱেশ্যন হু ইজ নন এজ কলেজিয়েট টেনিছ প্লেয়াৰ নিম্নলিখিত দলৰ কোনগৰাকী ব্যক্তিক কলেজিয়েট টেনিছ প্লেয়াৰ হিচাপে জনা যায় বা কলেজিয়েট টেনিছ প্লেয়াৰ আছিলে শুদ্ধ উত্তৰ অপশ্যন এ সোমদেৱ দেৱবৰ্মন হু ইজ দ্য য়ংগেষ্ট ক্ৰিকেটাৰ টু স্ক'ৰ এ 50 ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকে IPLৰ হিষ্ট্ৰীত কম বয়সীয়া খেলুৱৈ যিগৰাকীয়ে 50 ৰান কৰিবলৈ সক্ষম হৈছিল সেই খেলুৱৈগৰাকীৰ নাম কি শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰিয়ান পৰাগ নেক্সট কুৱেশ্যন হুইচ বক্সাৰ ফ্ৰম আছাম পাৰ্টিচিপেট ইন দ্য লণ্ডন অলিম্পিক 2012 চনত অনুষ্ঠিত হোৱা লণ্ডন অলিম্পিকত ক্ষমা কৰিব অসমৰ কোনগৰাকী বক্সাৰে অংশগ্ৰহণ কৰিছিল শুদ্ধ উত্তৰ হৈছে অপশ্যন সি শিৱ থাপা নেক্সট কুৱেশ্যন হু ইজ নিকনেম এজ থিং এক্সপ্ৰেছ নিম্নলিখিত দলৰ কোনগৰাকী খেলুৱৈক থিং এক্সপ্ৰেছ বুলি জনা যায় শুদ্ধ উত্তৰ অপশ্যন ডি হিমা দাস তাৰে পিছৰ প্ৰশ্ন হোৱাট ৱাজ দ্য most popular sports magazine of Assam অসমৰ সকলোতকৈ জনপ্ৰিয় খেল মেগাজিন বা খেল আলোচনীখনৰ নাম কি শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অভিৰুচি নেক্সট কুৱেশ্যন হু ৱাজ দ্য এডিটৰ অফ অভিৰুচি নামৰ খেল আলোচনীখনৰ এডিটৰ কোন আছিলে শুদ্ধ উত্তৰ অপশ্যন বি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী তাৰে পিছৰ প্ৰশ্ন হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট স্পৰ্টছ নভেল ইন আছাম অসমৰ প্ৰথমখন খেল উপন্যাসখনৰ নাম কি শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আকাংক্ষাৰ আটলান্টিক তাৰে পিছৰ প্ৰশ্ন হোৱাট ইজ দ্য ফাৰ্ষ্ট ষ্টৰী অফ কালেকশ্যন বেছড অন স্পৰ্টছ খেলৰ ওপৰত নিৰ্ধাৰিত কৰি কিছুমান কাহিনী কালেকশ্যন কৰা হয় তেনেকৈ প্ৰস্তুত কৰা কালেকশ্যন বেচিছত প্ৰস্তুত কৰা ষ্টৰী কালেকশ্যন হিচাপত কিতাপখনৰ নাম কি শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি খেলৰ গল্প তাৰে পিছৰ প্ৰশ্ন হু ৱাজ দ্য ফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল শুদ্ধ উত্তৰ অপশ্যন এ কুসুম্বৰ ভূঞা ইন হুইচ ইয়াৰ ডিড শংকৰদেৱ গো অন দ্য ফাৰ্ষ্ট পিলগ্ৰিমেজ শংকৰদেৱে কোন চনত তেওঁ বৈষ্ণৱ ধৰ্মৰ সাধনৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল শুদ্ধ উত্তৰ অপশ্যন এ 1481 খ্ৰীষ্টাব্দত তাৰ পিছৰ প্ৰশ্ন হুৱে ডিড মাধৱদেৱ মিট শংকৰদেৱ কোনখন ঠাইত বা কোনখন সত্ৰত মাধৱদেৱ আৰু শংকৰদেৱৰ মিলন ঘটিছিল শুদ্ধ উত্তৰ অপশ্যন ডি বেলগুৰি সত্ৰ তাৰে পিছৰ প্ৰশ্ন ইন হুইচ ইয়াৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাষ্ট এৱে কোন চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল শুদ্ধ উত্তৰ অপশ্যন এ 1969 চনত হু ৰোড সোণোৎকুঁৱৰী নামৰ গ্ৰন্থখন বা কিতাপখনৰ ৰচক কোন শুদ্ধ উত্তৰ অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ পিছৰ প্ৰশ্ন ইন হুজ কমেমৰেশ্যন শিল্পী দিৱস ইজ অবজাৰ্ভ তলৰ কোনগৰাকী ব্যক্তিৰ জন্ম জয়ন্তীত শিল্পী দিৱস পালন কৰা হয় শুদ্ধ উত্তৰ অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা হোৱাট আৰ দ্য জাৰিজ কি হয় শুদ্ধ উত্তৰ অপশ্যন এ কাইণ্ড অফ হোলি সং নেক্সট কুৱেশ্যন হু ইজ নন এজ ৰসৰাজ উপাধিৰে কাক প্ৰদান কৰা হৈছিল বা ৰসৰাজ উপাধি কাক প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন ডিউৰিং হুজ ৰুল ডিড হিউৱেন চাং ভিজিট আছাম কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিলে ধন্যবাদ